নমস্কাৰ ছাত্ৰসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলটোত আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ জেনেৰেল ছায়েন্স ছাবজেক্টৰ MCQ কুৱেশ্যনসমূহ আলোচনা কৰা হৈছে তেন্তে আহক বিলম্ব নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 34 ডিগ্ৰী চেণ্টিগ্ৰেডক কেলভিন স্কেলত প্ৰকাশ কৰিলে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 307 কেলভিন নেক্সট কুৱেশ্যন নম্বৰ 2 ৰাহুলে এটা আবদ্ধ চিলিণ্ডাৰত কাৰ্বন ডাই অক্সাইড চাপ দি পোৱা পদাৰ্থবিধক সাধাৰণতে কি নামেৰে জনা যায় ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ড্ৰাই আইচ বা শুকান বৰফ নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো জলীয় পদাৰ্থৰ বৈশিষ্ট্য নহয় ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিফিনিট শেপ নিৰ্দিষ্ট আকৃতি জলীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাই গতিকে ইয়াতে অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 4 তলত দিয়া কোনবোৰৰ সমহত্ব প্ৰকৃতিৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আইচ বৰফটো সমহত্ব প্ৰকৃতিৰ লগতে বায়ুটো হৈছে সমহত্ব প্ৰকৃতিৰ গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1 and 4 কুৱেশ্যন নম্বৰ 5 তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায় ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি মিক্সাৰ অফ ৱাটাৰ এণ্ড মিল্ক গাখীৰ আৰু পানীৰ মিশ্ৰণটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায় অপশ্যন ডিটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 6 আইডেণ্টিফাই দি কাৰেক্ট ডিছপ্ৰেছ ফেষ্ট গাখীৰত থকা সঠিক বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তাৰণ মাধ্যমটো চিনাক্ত কৰা ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব লিকুইড এণ্ড লিকুইড তৰল আৰু তৰল নেক্সট কুৱেশ্যন নম্বৰ 7 পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত কি ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 8:1 ঠিক আছে 8:1 কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো মৌলই বহু পাৰমাণৱিক অণু গঠন কৰে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ফছফৰাছ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট K2L8 M3 ইলেক্ট্ৰনীয় বিন্যাস বিশিষ্ট মৌলটো চিনাক্ত কৰা ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি এলুমিনিয়াম নেক্সট number of valence electrons in chloride ion are ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 8 মৌলৰ ক্ষেত্ৰত তলৰ কোনবোৰ সত্য 11 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2 and 4 অৰ্থাৎ 2টোত আছে 4 সংখ্যা সমান পটনৰ সংখ্যা প্লাছ নিউটনৰ সংখ্যা আৰু 4টোত আছে পাৰমাণৱিক সংখ্যা সমান পটনৰ সংখ্যা সমান ইলেক্ট্ৰনৰ সংখ্যা গতিকে এই অপশ্যন বি 2 আৰু 4 এই দুয়োটাই শুদ্ধ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 12 এটা মৌলৰ xৰ যোজ্যতা 3 আন এটা মৌলৰ yৰ যোজ্যতা 2 x আৰু y মিলি গঠন কৰা যৌগটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি x2 y3 নেক্সট ক্ৰমোজমবোৰ গঠিত হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি DNA আৰু প্ৰটিনেৰে নেক্সট কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো কোষত কোষ কেন্দ্ৰ নাথাকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি লোহিত ৰক্ত কোষত কোনো ধৰণৰ কোষ কেন্দ্ৰ নাথাকে নেক্সট কুৱেশ্যন নম্বৰ 15 ফ্লোএমত থকা মৃত কোষ হ'ল ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ফ্লোএম তন্ত্ৰ ফ্লোএম ফাইবাৰ্ছ নেক্সট কুৱেশ্যন নম্বৰ 16 উদ্ভিদৰ কোনবিধ কলাই সালোক সংশ্লেষণ সংঘটিত কৰে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ক্লৰেনকাইমা নেক্সট কুৱেশ্যন নম্বৰ 17 মাছৰুম বিলংছ টু কিংডম অফ ফুংগি গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফুংগি ভেঁকুৰ কাঠফুলা ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত কুৱেশ্যন নম্বৰ 18 শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰম অনুসৰি সজাব দিছে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰথমতে বৰ্গ আহিব তাৰপিছত শ্ৰেণী বিভাগ তাৰপিছত ৰাজ্য ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 19 তলত দিয়াবোৰৰ পৰা কোনটো অশুদ্ধ বাছি উলিওৱা ইয়াৰে অশুদ্ধটো হৈছে বলয়ী প্ৰাণী আৰু প্লেনেৰিয়া অপশ্যন চি কুৱেশ্যন নম্বৰ 20 আৰ ব্যাসাৰ্ধযুক্ত বৃত্তাকাৰ পথেৰে ৰহনে আধা পথ অতিক্ৰম কৰিলে হৰণ কিমান হ'ব ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2r কুৱেশ্যন নম্বৰ 21 সুষম গতি মানে কি সুষম গতি মানে হৈছে স্থিৰ দ্ৰুতি অৰ্থাৎ কনষ্টেণ্ট স্পীড অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 22 দ্ৰুতিৰ সমীকৰণ হৈছে দ্ৰুতিৰ সূত্ৰটো সুধিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম নেক্সট কুৱেশ্যন নম্বৰ 23 ৰকেটে তলৰ কোনটো সংৰক্ষণশীলতাৰ নীতিৰে কাম কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মোমেণ্টাম বা ফৰবেক নেক্সট কুৱেশ্যন নম্বৰ 24 কোনটো সূত্ৰক জড়তাৰ সূত্ৰ নামেৰে জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিউটনৰ প্ৰথম গতি সূত্ৰক জড়তাৰ সূত্ৰ নামেৰে জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 25 দুটা বলৰ মাজত মহাকৰ্ষণ বল 4n যদি বল দুটাৰ মাজত দূৰত্ব আধালৈ হ্ৰাস কৰা হয় মহাকৰ্ষণ বলৰ মান হ'ব 16n অপশ্যন ডি ইয়াতে কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 26 পৃথিৱীত বায়ুমণ্ডলক কিহে ধৰি ৰাখে ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ গ্ৰেভিটি বা মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখে নেক্সট কুৱেশ্যন নম্বৰ 27 জিৰ গৃহীত মান কিমান ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এইটো
নেক্সট কাৰ্যৰ একক জুল আৰু আনকি ৰাশিৰ একক জুল আৰু কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি এনাৰ্জি বা শক্তিৰ একক জুল নেক্সট কুৱেশ্যন নম্বৰ 29 যেতিয়া বস্তু এটা মুক্তভাৱে পৃথিৱীলৈ পৰে তেতিয়া তাৰ মুঠ শক্তি স্থিৰেৰে থাকে ৰিমেইন কনষ্টেণ্ট ওকে অপশ্যন সি টো কাৰেক্ট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 30 কাৰ্যৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি কাৰ্য ধনাত্মক ঋণাত্মক বা শূন্য হ'ব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 31 যদি এটা বস্তুৱে 5 সেকেন্ডত 15 জুল কাৰ্য কৰে তেতে ইয়াৰ ক্ষমতা হ'ব 3 ওয়াট নেক্সট কুৱেশ্যন নম্বৰ 32 পৰ্যায়কাল আৰু কম্পনাঙ্কৰ মাজৰ সম্পৰ্কটো হ'ল এটা কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি v = 1/t যেতিয়া কুৱেশ্যন নম্বৰ 33 যেতিয়া কোমল শব্দ এটা তীব্ৰ শব্দলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া আমি তাৰ বিস্তাৰটো বৃদ্ধি কৰোঁ অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব ইয়াতে নেক্সট কুৱেশ্যন নম্বৰ 34 সোনাৰত আমি ব্যৱহাৰ কৰোঁ সোনাৰত আমি অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব আল্ট্ৰাসনিক ওয়েভছ অৰ্থাৎ অতি শাব্দিক তৰংগ ব্যৱহাৰ কৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 35 তোমালোকক মিলাব দিছে মিলালে তোমালোকৰ 1 টোৰ লগত ডি হ'ব তোমালোকৰ কুৱেশ্যন নম্বৰ 1 1 টোৰ লগত ডি ওকে কম্পনৰ বিস্তাৰ তোমালোকৰ হ'ব কম্পনশীল বস্তুৰ মূল বিন্দুৰ পৰা বিচ্যুতি হেতু হৈছে কম্পনৰ বিস্তাৰ গতিকে ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশ্যন বি টো গতিকে তোমালোকে মিলাই চাবা এইখিনি নেক্সট কুৱেশ্যন নম্বৰ 36 ভেকুৰৰ পৰা কোনবিধ বেমাৰ হয় ভেকুৰৰ পৰা ছালৰ বেমাৰ হয় অপশ্যন সি টো কাৰেক্ট এনসাৰ হ'ব দেন কুৱেশ্যন নম্বৰ 37 কলাজৰ সৃষ্টিকাৰী জীৱ হ'ল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ লিছমেনিয়া নেক্সট কুৱেশ্যন নম্বৰ 38 গোলগণ্ড ৰোগ কিহৰ ভাৱত হয় গোলগণ্ড ৰোগ আয়োডিনৰ ভাৱত হয় অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 39 নিম্নোক্ত বিকল্পৰ পৰা তলৰ চক্ৰটো সম্পূৰ্ণ কৰিব দিছে অক্সিজেন চক্ৰ হয় গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ সালোক সংশ্লেষণ আৰু অক্সিজেন উৎপন্ন হ'ব নেক্সট তলৰ কোনটো সেউজগৃহ গেছ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি কাৰ্বন ডাই অক্সাইড হৈছে সেউজগৃহ গেছ নেক্সট কুৱেশ্যন নম্বৰ 41 সীমিত সম্পদৰ উৎস হ'ল ইয়াতে একেবাৰে সহজ কুৱেশ্যন অপশ্যন সি পেট্ৰলিয়াম প্ৰডাক্টবিলাক হৈছে সীমিত সম্পদৰ উৎস তলত দিয়া কোনটো ইটালিয়ান প্ৰজাতিৰ মৌমাখি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে এপিছ মেলিফেৰা হৈছে ইটালিয়ান প্ৰজাতিৰ মৌমাখি নেক্সট কুৱেশ্যন নম্বৰ 43 ৰ পৰা 43 এটা দাবী আৰু এছাৰচন দিয়া হৈছে হেতু বাছি উলাব দিছে কুৱেশ্যন নম্বৰ 43 ত উক্তিত শুদ্ধ বা ব্যাখ্যাটো ৰিজনটো ভুল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 44 ত উক্তি আৰু ব্যাখ্যা দুটাই শুদ্ধ কিন্তু সঠিক ব্যাখ্যা নহয় নেক্সট কুৱেশ্যন নম্বৰ 45 ত তোমালোকৰ উক্তি আৰু ব্যাখ্যা দুটাই শুদ্ধ আৰু ব্যাখ্যাটো কাৰণ হয় গতিকে ঠিক আছে 45 ত তোমালোকৰ অপশ্যন এটো শুদ্ধ হ'ব বোথ এ আৰু আৰ ট্ৰু আৰু আৰ টু এৰ কাৰেক্ট এক্সপ্লেনেশ্যন হ'ব